মামা নমস্কাৰ। আপোনাকতো চবে উপদেশ দিবলৈ ভয় খায়। এই আধা মাথা ভাগিনে উপদেশ দি থাকে। আপুনি এতিয়া কি কাম কৰিলে কওকচোন? অচানিক মানুহ চব ভগাই দিলে। এতিয়া আমি টমটম চলাই 200 টকা পাওঁ। আগতে ভালদৰে চলিব পাৰিছিলোঁ। এতিয়া 200 টকাত দালি ভাত চব্জিও খাব নোৱাৰোঁ। বেঙেনাৰ কিলো 50 টকা হৈ গ'ল। আপুনি এইটো এইফালে অচিনাকি মানুহ কমাই দি আমাৰ এলেহুৱা মানুহবিলাকক ইমান কষ্ট দি মাৰি আছে। একেবাৰে গুলি কৰি মাৰি দিয়ক না। একেবাৰে অংক নাজানে আপুনি। কেনেকুৱা মানুহ হে? কথা হ'ল নেকি? মোৰ বাছটো মই নিজে পইচা উঠাওঁ। ড্ৰাইভাৰ এটা চিনাকি মানুহ ল'লে 1500 টকা দিব লাগে আৰু অচিনাকি মানুহে 300 টকা দিলে ডিপু আপ ডাউন কৰাই দিয়ে। ভাড়াটো মই নিজে উঠাওঁ আৰু আজিকালি টমটম চলাই দালি ভাত চব্জিও খাব নোৱাৰোঁ। আপুনি দিয়া দালিটোতো ৰঙা, মই ৰঙা কোনো বস্তুৱে নাখাওঁ। ৰঙা জলকীয়াও নাখাওঁ। ৰঙা নিপিন্ধোঁ। আজি মোৰ দাদাই মোৰ হাত ভৰি আপোনালোকে ভাঙি দিয়াৰ কাৰণে নচলে যে ঠাণ্ডা হৈ যায়। দাদাই এই টুপিটো আৰু চুৱেটাৰটো দি গৈছে, তাৰ কাৰণে পিন্ধিব পাৰিছোঁ। এনেকুৱা হ'লে মানুহ কিমান দিন বাচিব মামা? আপুনি ইমান অংক নাজানে নেকি? ইয়াতকেতো আমাৰ ৰঙাং ভাল। ইমান অংক জানে, কমাৰ্চ পঢ়া। 1000 কোটি পালে ভগাই চগাই খাব পাৰে। আপুনি কি এইবিলাক অংক নাজানে নেকি? আপুনি এনেই উকিল পঢ়িলে। আপুনি অচিনাকি আপুনি ভগাবলৈ গ'ল। এতিয়া আমাৰ চিনাকি থলুৱা মানুহবিলাকৰ কষ্ট হৈ আছে। বাদ দিয়ক, আপুনি নহ'ব, আপুনি নোৱাৰিব। ৰাইজৰ কথাটো মামাক পচাই দিব। মামাই মোৰ কথা অলপ মানিব। চবে ক'বলৈ ভয় খায় আৰু চবে ইমান হিচাপো নাজানে না। মোৰ নিচিনাতো 20-25 কম কাম কৰি পোৱা নাই না। ঠেলা ৰিক্সা চলোৱা, বিস্কুট বনোৱা, এইবিলাক কৰি কৰি ডাঙৰ হোৱা মানুহ। FCI ছেক্ৰেটাৰিয়েট, ডাইৰেক্টৰ অফিচ চব কৰি পাছ হৈ আহি এতিয়া আঁঠুৱাৰ তলত বহি ইমান ভগৱানে আৰাম দিছে। বহি ভিডিঅ' কৰি চবক কথা ক'ব পাৰোঁ। ৰাইজৰ কথাটো অলপ মামাক উচাই দিব। মামাৰ অংক জ্ঞান কম। এই অচিনাকি মানুহ কমাবলৈ গৈ এতিয়া চিনাকি মানুহবিলাকৰ আপোনাৰ লগততো মোৰ বহুত দিন আগৰ পৰা চিনাকি। এই ঝাৰখণ্ডত 2বাৰ লগ পাইছোঁ। আপুনিতো দেখা নাই, মই পিছফালে আছিলোঁ। ইমান ভিৰত সোমাব পৰা নাই। গতিকে আগততো মই ভাই মাতিছিলোঁ। আপুনি মোতকৈ 9 বছৰৰ সৰু। আপোনাৰ 69ৰ 2 ফেব্ৰুৱাৰী জন্ম না, আৰু মোৰ 62ৰ 19 জুনত জন্ম। গতিকে 7-8 বছৰৰ সৰু ডাঙৰটো। সেইকাৰণে মই আগতে ভাই মাতিছিলোঁ। ৰাইজে বেয়া পায়, চবে মামা মাতে। আজিকালি মামা মাতা আৰম্ভ কৰিছোঁ। ৰাইজৰ কথাটো পঠাই দিব। নমস্কাৰ।